হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰে আপোনালোকৰ? খবৰ ভাল না সকলোৰে? ভালেই চাগে, লগতে মোৰো ভাল আপোনালোকৰ দোৱাত। বৰ্তমান গধূলাৰ চাহকাপ খালে না বাৰু? ৰ'ব আপোনালোকে গধূলা মানে বুজি পাইছে না? গধূলা মানে হৈছে গধূলি, মানে আমাৰ নলবাৰীৰ ভাষাত গধূলিটোক গধূলা বুলি কয়। সেইকাৰণে ময়ো গধূলা বুলি কৈছোঁ দিয়ক, হয়নে? কাৰণ যিহেতু মোৰ জন্মস্থান নলবাৰী, সেইকাৰণে নলবাৰীৰ ভাষানো মই কেনেকৈ পাৰোঁ, হয়নে নহয় গাইজ? আপোনালোকে ক'বচোন বাৰু। এয়া আৰু চাহকাপ বাৰু মই বনোৱা নাই, এতিয়া বনাবলৈ যাওঁ। বলক পাকঘৰলৈ যাওঁ। ডাইৰেক্ট পাকঘৰত আহি গেছৰ ওপৰত পূৰা কুকাৰটো বহাই দিলোঁ, গৰম হ'বাক লাগি। আমাৰ গৰম হৈ যোৱাৰ পিছত পপকৰ্নখিনি আমি ঢালি দিলোঁ, দি কিনে ধুনীয়াকৈ ঢাকনি এখন মাৰি দিলোঁ। তাৰপিছত আমাৰ পপকৰ্ন ৰেডি হৈ গ'ল গাইজ। মই যিহেতু একপেকেটে আনিছিলোঁ, মানে সেইকাৰণে কম হ'ল। মানে প্ৰথম যিহেতু বনাম, সেইকাৰণে বনাবও নাজানো, সেইকাৰণে ফাৰ্ষ্ট টাইম আনা কাৰণে একপেকেটে আনিলোঁ। কাৰণ কি মানে গাইজ, এটাতে খতম হৈ থাকি আছিল, আমি কি একপেকেট খাব নোৱাৰিম নেকি? সেইকাৰণে আৰু চবকে দি মেলি মই খাব বহিছোঁ। আৰু ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। আজিলৈ বাই বাই। আকৌ নেক্সট এটি ভিডিঅ'ত লগ পাই আছোঁ বাৰু।